পথ উন্নয়নৰ নামত বা পথ বিকাশ বা ডেভেলপমেণ্ট আৰু লগতে বহলোৱাৰ নামত যেটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে আজি গোটেই ৰাস্তাটো দুই চোৱাত গছ কাটি তহিলং কৰিছে এইটোৰ মানে তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইয়াক আমি নিন্দা জনাওঁ কাৰণ আমি সকলোৱে জানো গোটেই পৃথিৱীত আজি বিকাশ এই বিকাশৰ সমান্তৰালভাৱে উন্নয়নক্ষম বিকাশ বা যেটোক আমি সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ এই বিকাশটো আমি আসলতে গ্ৰাহ্য কৰিব লাগে কিন্তু ইয়াক সম্পূৰ্ণভাৱে নস্যাৎ কৰি এক ধৰণৰ বিকাশ চলোৱা হৈছে যেটো বিকাশত আজি আমাৰ প্ৰকৃতিখন ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে আজি যি গছ গছনি এই বৃহৎ গছ গছনিবিলাক কাটি আজি তহিলং হৈছে আপোনালোকে জানি আচৰিত হ'ব যে এডাল পুৰত গছে প্ৰায় 270ৰ পৰা 300 লিটাৰলৈকে অক্সিজেন এদিনত দিব পাৰে আৰু যেটোৱে 50-60 জন মানুহৰ জীৱনৰ কাৰণে খুব মানে দৰকাৰী আৰু এই ডাঙৰ গছবিলাক কাটি আজি আমি তহিলং কৰিছোঁ আৰু বিকাশৰ নামত পথ বহলোৱাৰ নামত এটো অতি সোনকালে বন্ধ কৰিব লাগে আমি জানো যে গোটেই পৃথিৱীত আজি গোলকীয় উত্তাপন হৈছে জলবায়ু পৰিৱৰ্তন হৈছে এই গোলকীয় উত্তাপন আৰু পৰিৱৰ্তন যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে বৃক্ষবিলাক আমি ৰক্ষা কৰিবই লাগিব আমি অকল ৰোপণ কৰিলেই নহ'ব হয় আজি চৰকাৰীভাৱেও যথেষ্ট গছ বা গছৰ পুলি আজি ৰোপণ কৰা হৈছে কিন্তু এইবিলাক হ'বলৈ বহু বছৰ লাগিব আৰু ইতিমধ্যে যিবিলাক গছ 40-50 বছৰ হৈছে 100 বছৰ হৈছে এই গছবিলাক আমি ঘূৰাই আনিবলৈ আকৌ 100 বছৰ ৰ'ব লাগিব গতিকে এই যেটো পদ্ধতি এই যেটো বিকাশৰ পথ মই ভাবো চৰকাৰে অনতিপলমে বন্ধ কৰক আৰু নতুন কিবা ব্যৱস্থা গ্ৰহণ কৰক যাৰ জৰিয়তে এই ধৰণৰ ডাঙৰ বৃক্ষবিলাক আমাৰ মানে ৰাস্তাৰ দুকাষে থকা এই বৃক্ষবিলাক যাতে ৰক্ষা কৰিব পৰা যায় ৰাইজকো আহ্বান জনাইছো ৰাইজেও প্ৰতিবাদ কৰক আমাৰ যি উঠি অহা প্ৰকৃতি প্ৰেমী ৰাইজ আছে তেওঁলোকে ইয়াৰ বিৰুদ্ধে মাত মাতক এইখিনিয়ে মই আশা কৰিছো যেহেতু আজি উত্তৰহালমাৰাত সংৰক্ষণৰ নামত গছ কাটি আছে আৰু ডেভেলপমেণ্টো জৰুৰী তো মানে কেনেধৰণৰ পদ্ধতিৰে ডেভেলপমেণ্টো হ'ব পাৰে পথ সম্প্ৰসাৰণ হ'ব পাৰে বা গছ নকটা কৰি কিবা বেলেগ মানে পদ্ধতি অৱলম্বন কৰা উচিত নেকি আচলতে বহনক্ষম বিকাশত এইবিলাক কথাই আছে যে এটা ৰাস্তা যেতিয়া বনাব লগা হয় তেতিয়া ৰাস্তাটোৰ কাষত থকা গছডাল নকটাকে কেনেকে গছটো মানে ৰাস্তাটো বহলাব পাৰে এই যেটো পদ্ধতি সেই পদ্ধতিটো আজি অৱলম্বন কৰিব লাগে কাৰণ ইয়াৰ ৰাস্তা আমাৰ হাতত আছে কাৰণ ৰাস্তাৰ দুকাষে মাটি আছে সেই মাটিৰ প্ৰয়োজন হ'লে চৰকাৰে গ্ৰহণ কৰক তেওঁলোকে সেই ক্ষেত্ৰত যি পদক্ষেপ লাগে উচিত পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰক যে গছডাল নকটাকে কেনেকে পথটো বহল কৰিব পাৰি আৰু বহুত ডাঙৰ আমি নগৰত দেখা পাইছো যে বহুত সময়ত যিবিলাক ডাঙৰ বৃক্ষ থাকে 50 বছৰীয়া বা 100 বছৰীয়া এই বৃক্ষবিলাকক মাজতে ৰাখি দুইফালে দি মানে পথ বহল কৰে তেনেকুৱা ধৰণৰ পদ্ধতিও তেওঁলোকে অৱলম্বন কৰিব পাৰে লাগিলে এলিভেটেড হাইৱে বনোৱাৰ ব্যৱস্থা কৰক য'ত নাকি এডাল গছ কাটা নৰব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত